শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। দ্বিতীয় অধ্যায় এই দ্বিতীয় গীতা। হে ৰাম দৈৱ কীৰ্তনয় দেৱ দয়াময় কৃষ্ণৰ দেৱতাৰ দেৱ কৃষ্ণ দেৱতাৰ দেৱ পংকজ চৰণে প্ৰৱেশিও মনে পণ কৰোঁ মই সেৱ কৃষ্ণ। সঞ্জয় বদিত শুনা কুৰুপতি পাছে যেন কথা ভৈলা শোক সমুদ্ৰত মোহমিকয়ুতি ধনঞ্জয় তল গৈলা কৃষ্ণ। ৰাম শোক কুল দুখে হৈ অধমুখ দুয় নেত্ৰ পৰে পানী কৃষ্ণৰ কৃপাময় সম্বন্ধিতে বোলয় অৰ্জুনক হেন বাণী। ৰাম শুনা শৈব চাই ৰণমধ্যে আখি শোকে ভৈলা মহাভয় ৰাম যশী হয়ায় কৃত কৰা ক্ষুদ্ৰ হৃদয়ৰ তনয়। ৰাম কুৰু পাণ্ডৱক অনেক কালৰ যুদ্ধ আৰম্ভৰ কাষে ৰাম সমুখ সংগ্ৰামে ৰথ ৰাখিলা উভয়ে সেনাৰ মাজে কৃষ্ণ। ৰাম হাত বীৰ যত বীৰ বীৰ পৃথিৱী ভিতৰ তোমাৰ আগত গুণী সমুখ সংগ্ৰামে কোনো বীৰ কান্দে নতু দেখি নতু শুনি এৰি স্বাৰ্থ স্বৰ্গ পথ সাধ্যৰ মত কাহাৰো কীৰ্ত কৰাহো কীৰ্ত নয়ন দুৰ্বলতা এৰি ধনুধৰ ধৰি যুদ্ধে উঠা ধনঞ্জয়। ৰাম সঞ্জয় বুলন্ত পৰমৰ হৈছ শুনিও মহাৰাজ অজ্ঞাত থাকিয়া পাৰ্থ তল গৈলা শোকে সাগৰ মাজ। ৰাম পাছে হৃদ কৃষি অসংখ্যায় উপদেশী অজ্ঞান কৰিলা নাশ ঘোৰ অন্ধকাৰে অনেক কালৰ যেন সূৰ্য কৰে নাশ। বোলে ধনঞ্জয় শুনা দয়াময় কি কাৰণে কৰা তাপ আচুহক আচদিক বাইক যোজক বোলয় ভয় হুৱে ঘোৰ পাপ কৃষ্ণ কৃষ্ণ।